মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ ইয়াৰ আগত আমি জিঅ'গ্ৰাফি অলমষ্ট 5টা ক্লাছ কৰিছোঁ জিঅ'গ্ৰাফি মেপিঙৰ ঠিক আছে জিঅ'গ্ৰাফি এটা এক্সট্ৰা সিৰিজো চাগে ষ্টাৰ্ট হ'ব এইটো মেপিঙৰ হয় ইয়াৰ আমি 5টা ক্লাছ কৰিছোঁ 5টা ক্লাছত সকলো কনসেপ্ট নিশ্চয় ক্লিয়াৰ হৈছে আপোনালোকৰ ইয়াৰ পৰা কোৱেশ্চন আমি দেখা পাইছিলোঁ এডিআৰই পেপাৰটো আহিছে বা গ্ৰেড 3 লেভেলৰ অসমৰ বেলেগ ধৰণৰ কোৱেশ্চন পেপাৰটো আহিছে গ্ৰেড 4 টো ইয়াৰ পৰা কোৱেশ্চন আহে যে আমি ইয়াৰ আগৰ ক্লাছত মেডিটেৰেনিয়ান সি বিষয়ে ডিসকাস কৰিলোঁ আমি ইয়াৰ আগৰ ক্লাছত সুৱেজ কেনেলৰ বিষয়ে ডিসকাস কৰিলোঁ আমি ইয়াৰ আগৰ ক্লাছত ৰেড সি বিষয়ে ভালকে ডিসকাস কৰিলোঁ হয়নে মনত আছেনে কি ডিসকাস কৰিছিলোঁ প্ৰথম কথা যেটো আমাৰ আছিল যে সুৱেজ কেনেলক কোনে কন্ট্ৰোল কৰে আমি গম পাইছিলোঁ যে ইজিপ্তে কৰে সুৱেজ কেনেলে কাকাক কানেক্ট কৰিছে আমি মেপটো চালে আমাৰ গোটেই কনসেপ্টে ক্লিয়াৰ হৈ যায় হয়নে ক্লিয়াৰ হয়নে নহয় মোক আপোনালোকে চাওক এটো আছিল আমাৰ সুৱেজ কেনেল দেখা পাইছে সুৱেজ কেনেল তাক কোনে কন্ট্ৰোল কৰিছে ওচৰত থকা ইজিপ্ট দেশখনে কৰিছে চাওক ই সুৱেজ কেনেলক কন্ট্ৰোল কৰে হেতু কোৱেশ্চন আমাৰ এডিআৰইত আহিছিলে তাৰ নেক্সট আৰু এটা কোৱেশ্চন আহিছিলে যে এই সুৱেজ কেনেলে কাকাক কানেক্ট কৰিছে তো আমি দেখা পাইছিলোঁ ইয়াত সুৱেজ কেনেলে মেডিটেৰেনিয়ান সি আৰু ৰেড সি কানেক্ট কৰিছে আৰু ৰেড সি কানেক্ট কৰি ইণ্ডিয়ান সি লৈকে গৈছে চাওক ইণ্ডিয়ান ওচিয়ান লৈকে গৈছে তো তাৰ নেক্সট কোৱেশ্চন যেটো আমাৰ আছিল এটো এখিনি আমি ইয়াৰ আগৰ ক্লাছত কৰিছোঁ যে সুৱেজ কেনেলে কাকাক কানেক্ট কৰিছে মেডিটেৰেনিয়ান সি আৰু ৰেড সি কানেক্ট কৰিছে সো অপচন সি তো আমাৰ কাৰেক্ট আনসাৰ আছিল মনত পৰিছেনে অলপমান ৰিভিজনৰ কাৰণে মই কৈ দিছোঁ তাৰ নেক্সট একেই সুৱেজ কেনেলে গৈ মেডিটেৰেনিয়ান সিৰ পৰা ৰেড সিৰ থ্ৰুদি কোনখন ওচিয়ান লৈকে গৈছে এই মাত্ৰ আমি দেখিলো যে ইণ্ডিয়ান ওচিয়ান লৈকে ই গৈ পাইছেগে চাওক এডোখত এটো ৰেড সুৱেজ কেনেলে মেডিটেৰেনিয়ান সি ৰেড সি গৈ পিনি ইণ্ডিয়ান ওচিয়ান লৈকে ই গৈছে এইখিনি কথা আমি বহুত ভালকে ডিসকাস কৰিলো নিশ্চয় মনত আছে আপোনালোকৰ কিবা পাহৰিছে বুলি তাৰ নেক্সট আমি কি পঢ়িছিলো আমি ষ্ট্ৰেট অফ গিব্ৰাল্টাৰ বিষয়ে পঢ়িছিলো অলপমান ৰিভিজন কৰি দিছো যাতে আপোনালোকৰ গোটেইখিনি কথা মনত পৰি যায় মাত্ৰ 2-3 মিনিটত আমি শেষ কৰিম ঠিক আছে ষ্ট্ৰেট অফ গিব্ৰাল্টাৰৰ কথা পঢ়িছিলো হেতু কোট আছিল আমি পুনৰ মেপলে যাম মেপত গৈ ইয়াত দেখা পাম চাওক এডোখত চাওক এটো আছিল আমাৰ ষ্ট্ৰেট অফ গিব্ৰাল্টাৰ ভালকে লক্ষ্য কৰক আপোনালোকে ষ্ট্ৰেট অফ গিব্ৰাল্টাৰ ইয়াত আছিল পুনৰবাৰ এফালে আটলান্টিক ওচিয়ান আছে হয়নে তো এই ষ্ট্ৰেট অফ গিব্ৰাল্টাৰে মেডিটেৰেনিয়ান সি আৰু আটলান্টিক ওচিয়ানক কানেক্ট কৰিছে দেখা পাইছে আপোনালোকে একেই এই ষ্ট্ৰেট অফ গিব্ৰাল্টাৰ যেটো আছিল হি এফালে আমাৰ কি আছিল ইউৰোপ আছিল আৰু তলত আমাৰ আফ্ৰিকা আছিল দুইখনকে সেপাৰেট কৰিছে আৰু স্পেসিফিক কাউন্ট্ৰি কথা কলে স্পেন আৰু মৰক্কোক সেপাৰেট কৰিছে বুজি পাইছে ন এফালে ষ্ট্ৰেট অফ গিব্ৰাল্টাৰ আছিল যোৱা ক্লাছত আমি ডিসকাস কৰিছো ভালকে স্পেনক আৰু মৰক্কোক পৃথক কৰিছে সেপাৰেট কৰিছে সেইখিনি কথা ইয়াত লিখা আছে চাওক ষ্ট্ৰেট অফ গিব্ৰাল্টাৰ অলমোষ্ট 13 কিলোমিটাৰ ওয়াইড 58 কিলোমিটাৰ লং আটলান্টিক ওচিয়ান আৰু মেডিটেৰেনিয়ান সি কানেক্ট কৰিছে সেপাৰেট কৰিছে ইউৰোপ আৰু আফ্ৰিকাক আমি যদি দেশখনৰ কথা ক'বলৈ যাওঁ ইউৰোপৰ স্পেনক আৰু আফ্ৰিকাৰ মৰক্কোক আৰু আটলান্টিক ওচিয়ানৰ লগত এলবোৰান সি কো কানেক্ট কৰিছে এইডোখৰত আপোনালোকে এলবোৰান সিও দেখা পাব সব অলপমান জুম কৰিছো ষ্ট্ৰেট অফ গিব্ৰাল্টাৰ এটো এলবোৰান সি তো এইখিনি কথা আমি ডিসকাস কৰিলো 3 মিনিটত আমি যোৱা ক্লাছৰ বিষয়ে ডিসকাস কৰি ললো আৰু এটা কথা এইখিনিতে কৈ দিছো যে এই গোটেই পিডিএফ টো সম্পূৰ্ণ ফ্ৰী কে পাবলে আপোনালোকে টেলিগ্ৰামত লক্ষ্যটক বুলি সাৰ্চ কৰিব মই যোৱা ক্লাছৰ পিডিএফ টো দিয়া নাছিলো আজিৰ লগত মিলাই পিনি দুটা একেলগে পিডিএফ দি দিম আৰু লগতে লক্ষ্যটক এপ্লিকেশনটো আপোনালোকে প্লে ষ্টৰ ডাউনলোড কৰি ল'ব ইয়াত আমাৰ 50000 ডাউনলোড আছে আৰু 5 ষ্টাৰ ৰেটিংও মেইনটেইন হৈ আছে ঠিক আছে তো এইখিনি কথা কলো এইখিনি কথা কৈ যোৱাৰ লগে লগে এইখিনিতে পুনৰবাৰ আমাৰ কোৰ্সৰ কথা মই কৈ দিছো পেইড কোৰ্সৰ কথা ইমান কিয় কৈছো কাৰণ বহুত ভাল পেইড কোৰ্স হয় যি সকলে পাৰচেজ কৰিছে সিলেকশন লাভ কৰিছে আপোনালোকে ৰিভিউ বিলাক চালে গম পাব আমাৰ পেইড কোৰ্স গোটেই জীৱনটোত আজিলৈকে দুটাই আছে এটা মেথছৰ আৰু এটা ইংলিছৰ এই দুটা পেইড কোৰ্স মই নিজে ক্লাसेছ বিলাক যেহেতু কৰিছো সেইকাৰণে সম্পূৰ্ণ কনফিডেন্ট হৈ পিনি ক'ব পাৰিছো যে এই দুটা লোৱাৰ পিছত বেলেগকে আৰু এটা সিঙ্গল কোৱেশ্চন আপোনালোকে মেথছৰ চোৱাৰ প্ৰয়োজন নাই ইংলিছৰ চোৱাৰ প্ৰয়োজন নাই এইবিলাক ফিডবেক সমূহ আপোনালোকে চাব পাৰিব 35 টা কোৱেশ্চনৰ ভিতৰত 34 টা মেথছৰ কোৱেশ্চন কৰিব পাৰিছে আমাৰ কোৰ্সটো লৈ পিনি যিয়ে যোগ বিয়োগ পূৰণ হৰণ নাজানিছিলে তেখেতো বৰ্তমান চাকৰি পালে এই কোৰ্সটো লৈ পিনি এই সকলোবিলাক চাওক এক্সাম দি অহাৰ পিছত 5 ষ্টাৰ ৰেটিং দিছে এই সকলোৱে চাকৰি পালে নৱজিত কুৰ্মী হওক থানু কৃষ্ণ হওক মৃদুল কুৰ্মী হওক আনন্দিতা শৰ্মা হওক এই সকলোৱে চাকৰি পাবলৈ সক্ষম হলে এজন দুজন নহয় যি সকলে কোৰ্স পাৰচেজ কৰিছে ম্যাক্সিমাম ক্যান্ডিডেটে সিলেকশন লাভ কৰিছিলে ঠিক আছে আমি প্ৰত্যেকটো এক্সামৰ আগত কোৰ্সেছ নবনাও হেতু মই কৈ দিছো মেথছ আৰু ইংলিছ যি সকলে মেথছ আৰু ইংলিছত প্ৰবলেম নাপায় ধৰক 35 টা মেথছৰ কোৱেশ্চনৰ ভিতৰত যদি অলৰেডি আপুনি 32 টা কাৰেক্ট কৰিব পাৰিছে কোৰ্স লোৱাৰ প্ৰয়োজন নাই একে ধৰণে ইংলিছৰ 35 ৰ ভিতৰত যদি 30 প্লাস কৰিব পাৰিছে কোৰ্স লোৱাৰ প্ৰয়োজন নাই যি সকলৰ মেথছ আৰু ইংলিছত প্ৰবলেম আছে যি সকলে মেথছ ইংলিছত কৰিব নোৱাৰে এক্সামিনেশনত তেখেত সকলে আমাৰ মেথছ আৰু ইংলিছৰ কোৰ্সটো ল'ব পাৰিব ঠিক আছে
সো কিবা কনফিউজন আছে 60091463 এই নাম্বাৰত হোৱাটছআপ কৰিব কৰ পৰা কোৰ্সটো ল'ব আমাৰ লক্ষ্যটক এপ্লিকেশনৰ পৰা প্লে ষ্টৰত লক্ষ্যটক বুলি সাৰ্চ কৰিলে পাব আমি নেক্সট ক্লাস হলে যাওঁ বলো ওকে আমি কি পঢ়ি আছিলো আমি আফ্ৰিকা দেশৰ বিষয়ে পঢ়ি আছিলো ঠিক আছে এতিয়া আমি দেখখিনি বিষয় পঢ়োতে এটা কাম কৰো কি কোৱেশ্চন আহিব পাৰে ইয়াৰ পৰা সম্ভাৱনীয় কোৱেশ্চনটো ফাৰ্ষ্টত আমি চাই লওঁ ঠিক আছে প্ৰথম কোৱেশ্চন ইয়াৰ পৰা এটো আহিব পাৰে যে arrange the following countries of red sea in anti clockwise direction red sea লগত কানেক্ট হৈ থকা কাউন্ট্ৰি বিলাক anti clockwise মানে এই ঘড়ী যেটো আছে ঘড়ীটো clockwise direction মানে এনেকা ডাইৰেকচনত ঘূৰে ঘড়ী কাটাৰ ডাইৰেকচন ঘড়ী কাটাৰ বিপৰীতে মানে এনেকুৱা ডাইৰেকচনত আমাক বাছিব লাগে এইবিলাক কোৱেশ্চন আপোনালোকে নিজে কৰিব পাৰিব ক্লাসটো কৰিলো ক্লাস কৰাৰ পিছত এই কোৱেশ্চনটো আপুনি নিজে সলভ কৰি মোক দেখাব মাত্ৰ ক্লাসটো এবাৰ কৰিব তাৰ নেক্সট আমাক আৰু এটা কৈছে যে এই ৰেড সি সাৰাউণ্ড হৈ থকা কাউন্ট্ৰি কোনটো হয় একেটা ভিতৰ হেতু লাভ দিছে সো এটো আপুনি নিজে কৰিব পাৰিব ক্লাসটো কৰাৰ পিছত আৰু কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে যে which country is not situated in horn of africa horn of africa কোনটো দেশ নাই হেতু লাভ দিছে নট লিখিছে চাও এটো আপুনি নিজে কৰিব সোমালিয়াৰ ক্যাপিটেল কি হয় এটো আপুনি নিজে কৰিব লিবিয়াৰ ক্যাপিটেল কি হয় এটো আপুনি নিজে কৰিব পাৰিব পিংক সিটি অফ ইন্ডিয়া কি হয় নিজে কৰিব পাৰিব এই গুটেখিনি কোৱেশ্চন আপুনি নিজে অ্যাটেম্প্ট কৰিব চাও তাৰ আগত আমি মাত্ৰ ক্লাসটো কৰিম অলপমান দীঘল হ'ব আজি ক্লাসটো ইমান দীঘল নহয় কিন্তু এই আফ্ৰিকা দেশখন পঢ়াই যাওঁতে অলপমান দীঘল হ'ব কাৰণ সব বহুতখিনি দেশ আছে হয়নে বহুতখিনি দেশ আছে তো আমি ফাৰ্ষ্টতে হেডনাখন আমি অলপকে পঢ়িছিলো যে এইখন হল মৰক্কোৰ প্ৰথম লেটাৰটো ললো আলজেৰিয়াৰ সেকেন্ড লেটাৰটো প্ৰথম লেটাৰটো ললো টুনিচিয়া প্ৰথম লেটাৰটো ললো লিবিয়াৰ প্ৰথম লেটাৰ এল ললো আৰু ইজিপ্তৰ প্ৰথম লেটাৰ ই ললো তাৰ মানে এই মাতলে শব্দটোৰ পৰা MATLE চাও MATLE মাতলে যেটো শব্দ আছে তাৰ পৰা আমি এই গুটে দেখখিনি মনত ৰাখিব পাৰিম ইয়াৰ লাগে ক্লিয়াৰ আছে ইয়াৰ লাগে সম্পূৰ্ণ ক্লিয়াৰ কোনো অসুবিধা নাই মাতলেৰ পৰা আমি গুটে দেখ যে M for Morocco A for Algeria T for Tunisia L for Libya আৰু E for Egypt আৰু এক্সামত যেহেতু আমাৰ অপচন থাকিব গতিকে অপচন দেখি আমাৰ মনত পৰি যাব এই গুটেখিনি ঠিক আছে ইয়াৰ লাগে মনত থাকিলে তাৰ নেক্সট যেতিয়া আমি মৰক্কোৰ কথা মনত পেলাম আমি তাৰ লগে লগে ক্যাপিটেল বিলাকো মনত ৰাখিম কাৰণ ক্যাপিটেলৰ পৰা কোৱেশ্চন আহে হয়নে ক্যাপিটেলৰ পৰা কোৱেশ্চন আহে ঠিক আছে ওকে আমি ক্যাপিটেলও মনত ৰাখিম এই মৰক্কোৰ ক্যাপিটেলটো ৰাবাত বুলি মনত ৰাখিম RABAT ঠিক আছে RABAT কি কৰিলো যে আমি মৰক্কোৰ ক্যাপিটেলটো মনত ৰাখিলো ৰাবাত বুলি ঠিক আছে ৰাবাত শব্দটো মনত ৰাখিলো ঠিক আছে তাৰ নেক্সট আমি এই মৰক্কোত আৰু দুখন প্লেসৰ কথা মনত ৰাখিম এটা হল মাৰাকেছ MARRAKECH মাৰাকেছটো কি হয় ৰেড সিটি বুলি জনা যায় ঠিক আছে ৰেড RED ৰেড CITY ৰেড সিটি বুলি জনা যায় ইয়াৰ লাগে আমি গম পালো তাৰ নেক্সট এটো ৰিলিজিয়াস প্লেসও হয় ধৰ্মীয় ঠাইও হয় ঠিক আছে মাৰাকেছৰ বিষয় কি হয় ৰেড সিটি বুলি গম পালো আমি তাৰ নেক্সট আৰু এটা কাসাব্লাঙ্কা কথা মনত ৰাখিম কাসাব্লাঙ্কা ঠিক আছে কাসাব্লাঙ্কা পুনৰবাৰ ক্যাপিটেল কি হয় ক্যাপিটেলটো ৰাবাত হয় ওকে এইকেটা আমি মনত ৰাখিলো যে মাৰাকেছটো কোত আছে বুলি কলে আমি কম মৰক্কোত আছে ৰেড সিটি কি হয় কোনখন ৰেড সিটি হয় বুলি কলে আমি কম মাৰাকেছখন ৰেড সিটি হয় আৰু যদি ৰেড সিটি অফ ইন্ডিয়া কোনটো হয় কলে আমি বিকানাৰৰ কথা কম BIKANER কোত আছে এটো ৰাজস্থানত আছে ঠিক আছে ইন্ডিয়াৰ ৰেড সিটি কোনটো হয় কলে বিকানাৰ বুলি কম ঠিক আছে বিকানাৰটো হল ৰেড সিটি অফ ইন্ডিয়া ইয়াৰ লাগে আমি গম পালো তাৰ নেক্সট যেটো আলজেৰিয়া আছে আলজেৰিয়াৰ ক্যাপিটেলটো সব আলজাইছ হয় একে স্পেলিং হয় গতিকে কি হয় ALGIERS আলজাইছ সো মনত থাকিব আমাৰ আলজেৰিয়া পা আলজাইছ টুনিচিয়াৰ ক্যাপিটেলটো টুনিস মাত্ৰ লাষ্টৰ আই এটো কাটি দিব লাগে চাও টুনিস গতিকে এটো মনত ৰাখিব তাৰ নেক্সট এই লিবিয়া ক্যাপিটেলটো হল ট্ৰিপলি কি হয় আৰু ইজিপ্তৰ ক্যাপিটেলটো হল কাইৰো গতিকে এই পাঁচখন দেশৰ ক্যাপিটেলটো আমি মনত ৰাখিলো মনত ৰাখা ট্ৰিক্সটো আমি আকৌ এবাৰ ইয়াত ডিসকাস কৰিম কোড গল আমাৰ এখন আকৌ এখন মেপ আছে তো ইয়াত চাও ইয়াত আমি ভালকে ডিসকাস কৰিম যে মৰক্কোৰ ক্যাপিটেলটো ৰাবাত হয় কেনেকে মনত ৰাখিম তো আমি চাম যে ইয়াতো এমৰ পিছত ও আছে আৰু পিছত ও আছে ইয়াতো এ আছে গতিকে ইয়াত দুটা ও আছে ইয়াত দুটা এ আছে ঠিক আছে মনত থাকিব তেনেকে বা ডাইৰেক্টলি আপোনালোকে মনত ৰাখি বাৰে বাৰে পঢ়ি থাকিলে মনতে থাকিব যে মৰক্কো ক্যাপিটেল কি হয় মৰক্কো ক্যাপিটেল ৰাবাত হয় মৰক্কো বিষয় পঢ়োত আমি মাৰাকেছৰ কথা পঢ়িলো মাৰাকেছটো ৰেড সিটি হয় ৰিলিজিয়াস প্লেস হয়
আৰু কাছাব্লাংকাৰ কথা পাতোতে ইয়াত কাছাব্লাংকাৰ 1942 এখন ফিল্মো ইয়াৰ ওপৰত নিৰ্মাণ হৈছিলে গতিকে সেই ফিল্মখনৰ কথা সুধিলো আমি কাছাব্লাংকাৰ কথা কম কেমিকেল ইণ্ডাষ্ট্ৰিজৰ কথা ক'লো আমি কাছাব্লাংকাৰ কথা কম ইয়ালৈকে ক্লিয়াৰ তাৰ নেক্সট আমাৰ ওচৰত আছে যে আলজেৰিয়াৰ কেপিটেলটো কি হয় বুলি ক'লে কম আমি আলজেৰিয়াৰ সব স্পেলিংটো অলপমান একেই হয় গতিকে আমাৰ মনত থাকিব টুনিছিয়াৰ কি হয় টুনিছ হয় সম্পূৰ্ণ একেই হয় মাত্ৰ লাষ্টৰ আই এটো কাটি দিছে কেপিটেলটো ঠিক আছে ইয়ালৈকে তাৰ নেক্সট আমাৰ এই দুখন কেপিটেলৰ কথা ক'লে মানে যে লিবিয়াৰ কেপিটেল কি হয় মোৰ এজন লগৰ আছিলে কি আছিলে মোৰ এজন লগৰ আছিলে লগৰজনৰ তিনিজনী এই ট্ৰিপল গাৰ্লফ্ৰেণ্ড আছিলে একেই সময়তে তিনিজনী ছোৱালী চলাই আছিলে ট্ৰিপল ঠিক আছে ছোৱালী তিনিজনী গাৰ্লফ্ৰেণ্ড তেখেতৰ আছিলে এজনী গাৰ্লফ্ৰেণ্ড নাম পলি আছিলে কি আছিলে এই ট্ৰিপলৰ পৰা পলি ট্ৰিটো আঁতৰাই দিব কাৰণ তিনিজনী গাৰ্লফ্ৰেণ্ড আছিলে একেটা সময়তে এগৰাকী নাম আছিলে পলি কোন হয় লগৰটোৰ নাম নুসুধিব মোক সেকেন্ডটো আছিলে লিবিয়া কি আছিলে সেকেন্ডটো লিবিয়া পুনৰবাৰ কৈছো আৰু 3 নম্বৰজনী মই বৰ্তমান নকওঁ পিছত কম ঠিক আছে মই পুনৰবাৰ কৈছো যে মোৰ এজন লগৰ আছিলে লগৰত ট্ৰিপল গাৰ্লফ্ৰেণ্ড আছিলে এগৰাকী নাম আছিলে পলি এগৰাকী নাম আছিলে লিবিয়া কি আছিলে লিবিয়া আৰু পলি ঠিক আছে গতিকে এই লিবিয়াৰ কেপিটেলটো ট্ৰিপলি মনত থাকিব লিবিয়া আৰু পলি গতিকে তাৰ কেপিটেলটো ট্ৰিপলি মনত থাকিবনে যে মোৰ লগৰ এগৰাকী আছিলে মোৰ বুলি কেনেকৈ মনত ৰাখিব L for লক্ষ্যটক ঠিক আছে সেইকাৰণে মোৰ লগৰৰ কথা বৰ্তমান পাতি আছো মোৰ এজন লগৰ আছিলে তাৰ তিনিজনী গাৰ্লফ্ৰেণ্ড আছিল ট্ৰিপল গাৰ্লফ্ৰেণ্ড আছিলে এগৰাকী নাম পলি এগৰাকী নাম লিবিয়া গতিকে তেনেকৈ মনত ৰাখিম তাৰ নেক্সট এই ইজিপ্তৰ কেপিটেল কি হয় কাইৰো হয় কেনেকৈ মনত ৰাখিম চাওক কেনেকৈ মনত ৰাখিম ইয়াতো 5টা লেটাৰ আছে EGYPT ইয়াতো কাইৰোটো 5টা লেটাৰ সকলোতেটো ট্ৰিক্স সম্ভৱ নহয় প্ৰত্যেকটোতে ট্ৰিক্স দিয়াটো সম্ভৱ নহয় তথাপি যেহেতু এক্সামত আমাৰ অপচন থাকিব অপচনত এইবিলাক শব্দ লিখাই থাকিব তো দেখা লগালগ আমি কেনেবাকে মনত পেলাম যে ইজিপ্ততো 5টা লেটাৰ আছে দেখা পাইছে তাৰ কেপিটেলতো 5টা লেটাৰ আছিলে যে লক্ষ্যটকত লক্ষ্য ছাৰে কৈছিলে বা লক্ষ্যই কৈছিলে লক্ষ্য দাদাই কৈছিলে যে 5টা লেটাৰ আছে ইয়াতো 5টা লেটাৰ আছে গতিকে ইজিপ্তৰ কেপিটেলটো হৈ গ'ল কাইৰো ইয়াত আমি নীল ৰিভাৰখনো পাম গতিকে নীল ৰিভাৰৰ বিষয়ে অলপমান পঢ়িব লাগিব ঠিক আছে একেই এই ইজিপ্ত দেশখন আমাৰ সুইচ কেনেলটো কন্ট্ৰোল কৰি আছে আৰু ইজিপ্তে ৰেড সিৰ লগতো কানেক্ট হৈ আছে যদি আমি মেপত অলপমান চাবলৈ যাওঁ ক'ত আছে চাওক আপোনালোকে আমি লিবিয়া কথা পঢ়িলো ইয়াৰ কেপিটেল কি হয় এই মাত্ৰ ক'লে মোৰ লগৰ এগৰাকী আছিলে হি ট্ৰিপলি তিনিজনী ছোৱালী একেলগে গাৰ্লফ্ৰেণ্ড আছিলে এগৰাকী নাম পলি এগৰাকী নাম লিবিয়া ঠিক আছে এতিয়া এই ইজিপ্ত দেশৰ কথা পাতিছো চাওক এই ৰেড সিৰ লগত কানেক্ট হৈ আছে দেখা পাইছে এনেকৈ ৰেড সিৰ লগত কানেক্ট হৈ আছে এতিয়া যদিহে আমাক কুৱেশ্যন এটা সোধা হয় যে তলৰ আমাক এই চাৰিখন আমাক দেশ দি দিলে ধৰক আমাক চাৰিখন দেশ দিয়া আছে আলজেৰিয়া দিয়া আছে লিবিয়া দিয়া আছে টুনিছিয়া দিয়া আছে ইজিপ্ত দিয়া আছে এই চাৰিখন দেশৰ ভিতৰত কোনখন দেশে ৰেড সিৰ লগত কানেক্ট হৈ আছে কোনখন দেশে এই ৰেড সিৰ লগত কানেক্ট হৈ আছে বুলি আমি কি বুলি ক'ম ইজিপ্তে ৰেড সিৰ লগত কানেক্ট হৈ আছে এই ইজিপ্তে ৰেড সিৰ লগত কানেক্ট হৈ আছে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কোনখন দেশে কানেক্ট হৈ আছে বুলি ক'লে আমি ইজিপ্তৰ কথা ক'ম ঠিক আছে আমাৰ মেপৰ পৰা অলপমান হ'লেও মনত থাকিছে ঠিক আছে গ'ল ইয়াৰলৈকে তাৰ নেক্সট আমি হৰ্ণ অফ আফ্ৰিকা বিষয়ে পঢ়িম হৰ্ণ অফ আফ্ৰিকা মানে কোনকেইখন চাৰিখন দেশ আছে সেই চাৰিখন দেশক একেলগে হৰ্ণ অফ আফ্ৰিকা বুলি কোৱা হয় চাৰিখন দেশক মনত ৰাখিবলৈ আপোনালোকে একেলগে EDES শব্দটো মনত ৰাখিব পাৰে বা আপোনালোকে সিড শব্দটো মনত ৰাখিব পাৰে যিটো মনত ৰাখে EDES হলে সিৰিয়ালি মনত থাকিব EDES বা সিড শব্দটো মনত ৰাখিব পাৰে ঠিক আছে EDES কি কৈছো মই মেপলৈ যাম মেপৰ পৰা ডিসকাস কৰিম EDES মানে E for Eritrea চাও E for Eritrea D for Djibouti E for Ethiopia আৰু S for Somalia তো EDES শব্দটোৰ পৰা আমি মনত ৰাখিম EDES বা সিড শব্দটো মনত ৰাখিব পাৰে কিন্তু সিড হলে মানে উল্টা পুল্টাকে মনত ৰাখিব লাগিব চাও প্ৰথমতে সোমালিয়া আহিব ইথিওপিয়া আহিব আকৌ এৰিট্ৰিয়া আহিব আকৌ মাজত ডিজিবুটি সোমাব গতিকে এই EDES টো পাৰিলে মনত ৰাখিব যে EDES ৰ পৰা আমি চাৰিখন কাউন্ট্ৰি চাৰিখন দেশৰ নাম মনত ৰাখিম আৰু সেই চাৰিখন দেশক কোৱা হয় হৰ্ণ অফ আফ্ৰিকা বুলি কোৱেশ্চন আহিব ইয়াৰ পৰা ডাইৰেক্টলি ঠিক আছে তো এইবিলাক অপচনত আমাক দিয়াই থাকিব আমি এবাৰ এই মেপলৈ যাম মেপত দেখা পাইছো আপোনালোকে এই ডখত চাও এই মেপত আমি এই মাত্ৰ যেটো EDES ৰ কথা কলো আমি আৰু অলপমান জুম কৰি দিছো ওকে এই মাত্ৰ মই যেটো EDES ৰ কথা কৈছো অলপমান জুম আউট কৰিছো নহলে দেখি নাই পাব ন ওকে ইয়াত প্ৰথম ইটোৱে আমাক এৰিট্ৰিয়াৰ কথা কৈছে চাও ইয়াত এখন দেশ আছে দেখা পাইছে এইটো চাও এৰিট্ৰিয়া দেখা পাইছে এৰিট্ৰিয়া গতিকে প্ৰথম ইটোৱে হল এৰিট্ৰিয়া
তাৰ নেক্সটটো আছে আমাৰ ডি চাওঁ ডি ফৰ ডিজিবটি দেখা পাইছে ডিজিবটি চাওঁ এই ডিজিবটি হয়নে এই ডিজিবটি তাৰ নেক্সট আকৌ ই ফৰ ইথিঅপিয়া আৰু এছ ফৰ সোমালিয়া গতিকে এই চাৰিখন যিটো দেশ আছে ইয়াক ক'ব আমাক কি বুলি ক'ব ইয়াক আমাৰ একেলগে ক'ব আমাক হৰ্ন অফ আফ্ৰিকা বুলি ঠিক আছে ইয়াত যদি বেছি মেপ নিচিনা লাগিছে আমি এইটো মেপলৈ যাম ওকে এইটো মেপটো আপোনালোকে এবাৰ চাওক এই মেপ যোনখন আছে এইডোখৰ মেপখন এবাৰ আপোনালোকে চাবলৈ চেষ্টা কৰক এই চাৰিখন এই পৰ্চনক আমি হৰ্ন অফ আফ্ৰিকা বুলি ক'ম কি বুলি ক'ম হৰ্ন অফ আফ্ৰিকা EDES কি হয় EDES ই ফৰ এৰিট্ৰিয়া ডি ফৰ ডিজিবটি ই ফৰ ইথিঅপিয়া আৰু এছ ফৰ সোমালিয়া ক্লিয়াৰ আছে তো ইয়াৰ পৰা আমাৰ কুৱেশ্যন আহিছে নেকি নিশ্চয় ইয়াৰ পৰা কুৱেশ্যন আহিছে কুৱেশ্যনলৈ আমি যাবলৈ চেষ্টা কৰিম এইটো কুৱেশ্যন চাওক আমাৰ ওচৰত আছে এইটো অলপ মানে জুম আউট ওকে এই কুৱেশ্যনটো আমাৰ ওচৰত আছে যে হুইচ কাউন্ট্ৰি ইজ নট চিটুৱেটেড ইন হৰ্ন অফ আফ্ৰিকা হৰ্ণৰ আফ্ৰিকাৰ লগত কোনখন লাগি থকা নাই কোনখন দেশ নাই বুলি কৈছে হৰ্ন অফ আফ্ৰিকাৰ কথা ক'লে আমি মনত পেলাম EDES ৰ কথা EDES ঠিক আছে EDES তো ই ফৰ ইথিঅপিয়া ডি ফৰ ডিজিবটি ইয়াত ডিজিবটি নাই চাওঁ ই ফৰ এৰিট্ৰিয়া এছ ফৰ সোমালিয়া গতিকে এই লিবিয়া দেশখন হৰ্ন অফ আফ্ৰিকাত নাই ক্লিয়াৰ আছে সম্পূৰ্ণ ক্ৰিষ্টেল ক্লিয়াৰ নিশ্চয় আপোনালোকে এইটো গম পালে যে হৰ্ন অফ আফ্ৰিকাত কোনখন দেশ নাই আমি কম লিবিয়া দেশখন নাই কাৰণ এই EDES ৰ পৰা আমাৰ গোটেইখিনি মনত আছে যে ইথিঅপিয়া হয় এৰিট্ৰিয়া আছে ডিজিবটি আছে আৰু সোমালিয়া আছে ঠিক আছে ক্লিয়াৰ আছে তাৰ নেক্সট আমি আকৌ ওপৰলৈ যাম আমি পঢ়ি আছিলো এইডোখৰ চাওক হৰ্ন অফ আফ্ৰিকা বিষয়ে পঢ়ি আছিলো EDES ৰ বিষয়ে পঢ়ি আছিলো এৰিট্ৰিয়া ডিজিবটি ইথিঅপিয়া সোমালিয়া এতিয়া ইয়াৰ কেপিটেলখিনি আমি মনত ৰাখিবলৈ চেষ্টা কৰিব লাগিব ইয়াৰ কেপিটেলখিনি আমি মনত ৰাখিবলৈ চেষ্টা কৰিব লাগিব যে এই ডিজিবটি কেপিটেলটো ডিজিবটি চিটিয়ে হয় তো একেটা শব্দ হয় আমাৰ ইজিলি মনত থাকিব ডিজিবটিৰ কেপিটেলটো ডিজিবটি চিটিয়ে হয় গতিকে একেটা নাম হয় আমাৰ ইজিলি মনত থাকিব কোনো অসুবিধা নাই হয়নে তাৰ নেক্সট বিলাক আমি মনত কেনেকৈ ৰাখিম এই সোমালিয়া যোনটো আছে তাৰ মগাদিছু বুলি কেপিটেল কেনেকৈ মনত ৰাখিম চাওক ইয়াৰ আপোনালোকে যদি ভালকে লক্ষ্য কৰে চাওক এক্সামত কি হয় আমি এইটো লিখিবগেতো নালাগে মগাদিছু বুলি তো অপশ্যন থাকিব আমি অকল টিক কৰিব লাগে হয়নে সেইটো আমি গম পাইছো তো আমি ট্ৰিক্সটো কি মনত ৰাখিম যে ভাৱেল বিলাক একেই আছে ইয়াতো O আছে A আছে I আছে চাওক ভাৱেল ইয়াতো O আছে A আছে চাওক I আছে ভাৱেল বুজি পালে নে নাপালে ইয়াতো O আছে A আছে I আছে ভাৱেল ইয়াতো O আছে A আছে I আছে ভাৱেল তো তেনেকে আমাৰ দেখা মাত্ৰকে কৰবাত নহয় কৰবাত আমাৰ মনত পৰিব যে সোমালিয়াৰ যিটো দেশ আছিলে সোমালিয়াৰ কেপিটেলখন হৈ গ'ল আমাৰ মগাদিছু ঠিক আছে সোমালি এই সোমালি শব্দটোৰ পৰা মগাদি শব্দটো আমি মনত ৰাখিম কেনেকে মনত ৰাখিম কাৰণ ভাৱেল বিলাক একেই আছে O আছে A আছে I আছে O আছে A আছে I আছে যিমান পাৰি হিমানলৈকে নিজে আপোনালোকে এটা ট্ৰিক্স নিজে আপোনালোকে ভাবি ল'ব অকল মই কোৱাটো বুলি নহয় নিজে আপোনালোকে ভাবি লওক তেনেকে ভাবি এটা ট্ৰিক্স বনাব যাতে এক্সামত দেখা মাত্ৰকে মনত থাকে যিকোনো ট্ৰিক্স হ'ব পাৰে হাঁহি উঠা হ'ব পাৰে কোনো প্ৰব্লেম নাই ডিজিবটি সোমালিয়াটো মগাদিছু আমি গম পালো তাৰ নেক্সট ইথিঅপিয়া যোনটো আছে এই ইথিঅপিয়াৰ পৰা এই এথি যিটো শব্দ আছে তাৰ পৰা আমি এথিক্স শব্দটো মনত ৰাখিম এথিক্স মানে হ'ল কোনটো ৰাইট হয় কোনটো ৰং হয় সেইটো বিচাৰে হয়নে সেইটো চুজ কৰে যে কোনটো ৰাইট ৰং এথিক্স মানে হ'ল ঠিক আছে তো আমি যেতিয়া আমি এডিডাছৰ টি-শাৰ্ট এটা কিনিবলৈ যাওঁ যেতিয়া আমি এডিডাছৰ টি-শাৰ্ট এটা কিনিম নিজৰ এথিক্সক সদায় প্ৰশ্ন কৰিব লাগে যে এডিডাছৰ টি-শাৰ্টটো কিনাৰ প্ৰয়োজন আছে জানো এডিডাছৰ হ'লে আমি বাবা গেঞ্জি এটা কিনিব পাৰো বাবা ব্ৰেণ্ডৰ গেঞ্জি কিনিব পাৰো সো তাৰ পৰা আমি মনত ৰাখিম যে ইথিঅপিয়াৰ কেপিটেলটো এডিডাছৰ পৰা এডিছ আৰু বাবা গেঞ্জিৰ পৰা এবাবা ঠিক আছে ইথিঅপিয়াৰ কেপিটেল কি হয় আদিছ আবাবা ইয়ালৈকে ক্লিয়াৰ আছে আমি কি মনত ৰাখিলো প্ৰথম কথা এই সোমালিয়াৰ পৰা OAI পৰা মনত ৰাখিলো মগাদিছু হয় ইথিঅপিয়া শব্দটোৰ পৰা আমি মনত ৰাখিলো এথিক্স শব্দটো মনত ৰাখিম সদায় আমি টি-শাৰ্ট এটা কিনাৰ আগত নিজৰ এথিক্সক প্ৰশ্ন কৰিম যে এডিডাছৰ টি-শাৰ্ট লোৱাতকে আমি বাবাৰ টি-শাৰ্ট লোৱাই ভাল বাবা কোম্পানীৰ ঠিক আছে তো আমাৰ এই তিনটা দেশৰ নামো মনত থাকিলে হৰ্ন অফ EDES ৰ পৰা দেশৰ নামো মনত ৰাখিলো কেপিটেলো মনত ৰাখিলো তো অলপমান কঠিন হ'ব চাওক কিছুমান অলপমান বৰিং লাগিব পাৰে কিয় বৰিং হ'ব পাৰে ক্লাছটো কাৰণ দেশখিনি এনেকুৱা হয় এইবিলাক দেশৰ নাম কেতিয়াবা আপোনালোকে জিন্দাগীত শুনিছে নেকি কেতিয়াও শুনা নাই তো সেইটো কাৰণে অলপমান অচিনাকি লাগিব পাৰে ঠিক আছে কিন্তু তথাপি যিহেতু ক্লাছটো কৰিছো যদি বুজি পাইছে আপোনালোকে ক্লিয়াৰ শব্দটো কমেণ্টত লিখিব কিয় লিখিব কাৰণ মই উৎসাহ পাওঁ ভিডিঅ' বনাবলৈ নহ'লে ভিডিঅ' বনাবলৈ বহুত হতাশ হয় কিমান কষ্ট মাজত বনাইছো গমেই পাইছে বৰ্তমান ডেটাৰ ডেইলি ৰেডিয়েশ্যন লৈ আছো এই কথাটো মই সদায় কৈ আছো কেমোথেৰাপি লৈ আছো তাৰ মাজতো এই মেণ্টেলিষ্টটো মই ক্লাছ কৰি আছো অকলে ডেটাই মই হোম ষ্টে এটাত থাকি লৈছো
দেউতাৰ ডেইলি যিহেতু ল'ব লাগে হস্পিটেলৰ ওচৰত হোম ষ্টে এটা লৈ পিনি মই আছোঁ ময়ে ভাত পানী বনাওঁ ডেইলি মৰ্ণিং ডেইলি ৰাতি ডেইলি দিনত ভাত পানী বনাই মেলি দেউতাক মেডিকেলত নি তাতে 2 ঘণ্টা 3 ঘণ্টা লাগে কাৰণ বহুত পেচেণ্ট আছে তাত লৈ আনি আকৌ পুনৰ হোমষ্টেত আহি পাই পিনে আকৌ নিজৰ কামখিনি কৰোঁ নোটছ বনাওঁ তাৰপিছত ক্লাছ কৰোঁ ৰাতি বৰ্তমানৰ 12টা বাজিব আৰু ঠিক আছে চ' যদিহে ভাল পাইছে এবাৰ আপোনালোকে ক্লিয়াৰ বুলি লিখিব কমেণ্টত অ'কে তাৰ নেক্সট এৰিট্ৰিয়াৰ কেপিটেলটো আসমাৰা মনত ৰাখিব এৰিট্ৰিয়াৰ কেপিটেলটো ইয়াত লাষ্টত এ আছে গতিকে আৰম্ভণি এত হৈছে শেষতো এ হৈছে ঠিক আছে এৰিট্ৰিয়া কেপিটেলটো হৈ গ'ল আসমাৰা আমি এইখিনি গম পালোঁ আৰু এৰিট্ৰিয়াৰ লগত ৰেড চিখনো লাগি আছে ঠিক আছে তো ইয়াৰ পৰা আমি কুৱেশ্যনখিনি কৰিবলৈ যাম তাৰ আগতে আৰু এটা আমি পঢ়ি ল'ম যে এইটো চাওক ইয়াত আমাৰ ৰেড চিটো আছে দেখা পাইছে এইটো হ'ল আমাৰ ৰেড চিখন দেখা পাইছে ৰেড চি আছে ইয়াতে ৰেড চি দেখা পাইছেনে তো ৰেড চিৰ চাৰাউণ্ডিঙত কোন দেশ লাগি আছে প্ৰথম কথা আমি গম পাওঁ ৰেড চিৰ লগত ইজিপ্তটো লাগি আছে কি লাগি আছে ইজিপ্ত লাগি আছে ইয়াত আমি এটা লাইন মনত ৰাখিম এটা ট্ৰিক্স দি দিছোঁ আপোনালোকক এটা লাইন মাত্ৰ আপোনালোকে মনত ৰাখিব চিৰিয়েলি গোটেইখিনি আপোনালোকে মনত থাকি যাব এভৰি চাৰ্ফ ডিটাৰজেণ্ট চাৰ্ফটো এটা ডিটাৰজেণ্ট নহয় জানো এভৰি চাৰ্ফ ডিটাৰজেণ্ট ইট খাই পেলাই চইল মাটি খাই পেলাই লেতেৰাবিলাক এণ্ড ডাৰ্টি এন কি DIRTY ডাৰ্টি তো এই ইৰ পৰা আমি ইজিপ্ত দেশখন মনত ৰাখিম এই এছৰ পৰা আমি চুডান দেশখন মনত ৰাখিম এই ডিৰ পৰা আমি কি আছে আমাৰ ওচৰত এই চাওক ডিজিবৰ্টি দেশখন মনত ৰাখিম দেখা পাইছে আপোনালোকে এই ইৰ পৰা আমি এৰিট্ৰিয়া দেশখন মনত ৰাখিম এই এছৰ পৰা আমি এই চৌদি আৰবিয়া দেশখন মনত ৰাখিম তাৰ নেক্সট এই লাষ্টৰ ৱাই যিটো আছে এই ৱাইৰ পৰা ইয়েমেন ঠিক আছে সকলোৰে প্ৰথম লেটাৰটো লৈছোঁ অকল লাষ্টৰ যিহেতু লাষ্ট হয় গতিকে আমি লাষ্টৰ ৱাই লেটাৰটো লৈছোঁ ক্লিয়াৰ আছে আকৌ এবাৰ ক'ম কাৰোবাৰ চাগে কনফিউজন লাগিব পাৰে আকৌ এবাৰ ক'ম যে এটা লাইন আমি মনত ৰাখিম এভৰি চাৰ্ফ ডিটাৰজেণ্ট ইটছ চইল এণ্ড ডাৰ্টি ই ফৰ হৈ গ'ল আমাৰ কি ই ফৰ হৈ গ'ল ইজিপ্ত এছ ফৰ আমাৰ চুডানখন হৈ গ'ল ডি ফৰ আমি ডিজিবৰ্টিখন হৈ গ'ল ই ফৰ এৰিট্ৰিয়াখন হৈ গ'ল এছ ফৰ চৌদি আৰবিয়া আৰু ৱাই ফৰ ইয়েমেন ঠিক আছে বা আপোনালোকৰ যদিহে প্ৰব্লেম হৈছে গোটেই লাইনটো মনত ৰাখিব আপোনালোকে ৱাই চিড শব্দটো মনত ৰাখিব পাৰে ৱাই চিডছ ঠিক আছে ইয়াৰ পৰা গোটেইখিনি মনত ৰাখিব ৱাই ফৰ ইয়েমেন হৈ গ'ল এছ ফৰ চাউথ আৰবিয়া হৈ গ'ল ই ফৰ ইজিপ্ত হৈ গ'ল আকৌ ই ফৰ এৰিট্ৰিয়া হৈ গ'ল ডি ফৰ ডিজিবৰ্টি হৈ গ'ল এছ ফৰ চুডান হৈ গ'ল ঠিক আছে কি মনত ৰাখিলোঁ ৱাই চিড শব্দটোৰ পৰা মনত ৰাখিব পাৰিব এইটো আমি ৰেড চিৰ চাৰাউণ্ডিং কাণ্ট্ৰিবিলাক মনত ৰাখিলোঁ তো যদিহে আমাৰ কুৱেশ্যন আহে এইটো কুৱেশ্যন আপোনালোকে নিজে কৰিব পাৰিবনে নোৱাৰিব মোক কওক যে আমাৰ চাওক এইটো ৰেড চি কুৱেশ্যন আহিছে যে ৰেড চিটোক এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত সজাব লাগে আৰু সকলোৱে আৰম্ভণি 2ৰ পৰা কৰিছে চাওক 2 মানে কি 2ত ইয়েমেন আছে তো ইয়েমেনৰ পৰা সকলোৱে ষ্টাৰ্ট কৰিছে তো এই মাত্ৰ আমি চালোঁ যে এনেকৈ আমাৰ ইয়াত ৰেড চিটো আছে কি আছে REDSEA এইটো ধৰক ৰেড চি হয়নে তো এই মাত্ৰ পঢ়িছিলোঁ আমি ইয়েমেনখন ইয়াত আছে এইটো হ'ল ইয়েমেন তাৰ নেক্সট ইয়াত চাউদি আৰবিয়াখন আছে হয়নে এই মাত্ৰ চাওক ইয়াত আছে ইয়াত চাওক ইয়েমেনৰ ওপৰত চৌদি আৰবিয়া আছে গতিকে চাউদি আৰবিয়া আপোনালোকে লিখিলে হয়নে তাৰ নেক্সট ইয়াত ইজিপ্তখন আছে আমাৰ হয়নে নহয় ইজিপ্তৰ তলতে আমাৰ কি আছে চুডানখন আছে আৰু ইয়াতে আমাৰ এৰিট্ৰিয়াখন আছে আৰু ইয়াতে আমাৰ ডিজিবৰ্টিখন আছে ইমানে আছে আৰু বেলেগটো নাই দেশ এই 6টাই দেশে আছে তো আমি এই চিড শব্দটোৰ পৰা মনত ৰাখিব পাৰোঁ ঠিক আছে তো আমাক এণ্টি ক্লকৱাইজ মানে ঘড়ী কাটাৰ বিপৰীত দিশত ঘড়ীটো নৰ্মেলি এইফালে ঘূৰে বৰ্তমান এইফালে যাব লাগে ষ্টাৰ্টিং আমি ক'ৰ পৰা কৰিব লাগে ইয়েমেনৰ পৰা চ' প্ৰথম কি হ'ব ইয়েমেনৰ পিছত চৌদি আৰবিয়া হ'ব তো প্ৰথম ইয়েমেন আহিলে ইয়েমেনৰ পিছত চৌদি আৰবিয়া মানে প্ৰথমত 2 আহিব 2ৰ পিছত 1 আহিব তো 2 1 অকল এই দুটাত আছে গতিকে এই দুটা আমি কেঞ্চেল কৰিলোঁ ঠিক আছে চি আৰু ডি কেঞ্চেল হ'ল তাৰ নেক্সট আমাৰ আহি যাব ইজিপ্ত চাওক ইজিপ্তখন আহিব তাৰ নেক্সট ইজিপ্ত তো ইজিপ্ত 3ত আছে গতিকে 2 1 3 হ'ব চ' অপশ্যন এটো কেঞ্চেল 2 1 3 অপশ্যন বি টো কাৰেক্ট আনচাৰ কাৰোবাৰ কনফিউজন লাগিলে নেকি মোক কওক কাৰোবাৰ যদি কনফিউজন লাগিছে এবাৰ মই কৈ দিছোঁ যে আমি ৰেড চিৰ কথা পঢ়িলোঁ ৰেড চিৰ লগত 6খন দেশ লাগি আছে প্ৰথম দেশখন হ'ল ইজিপ্ত চুডান এৰিট্ৰিয়া ডিজিবৰ্টি ইয়েমেন আৰু চৌদি আৰবিয়া সেইটো এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত সজাব দিছে মাত্ৰ আমি সজাই দিছোঁ ক্লিয়াৰ আছে কোনো অসুবিধা নাই ঠিক আছে
তাৰ নেক্সট কুৱেশ্যনলৈ আমি যাম তাৰ নেক্সট কুৱেশ্যনটো আমাৰ ওচৰত কি আছে যে সাৰাউণ্ডিং কাউণ্ট্ৰিজ অফ ৰেড চিৰ লগত কোনকেইখন কাউণ্ট্ৰি লাগি আছে তো আমি এই মাত্ৰ শিকিলোঁ দুটা ট্ৰিক্স এটা হ'ল ই চিডছ বা আপোনালোকে যোনটো লাইন এই মাত্ৰ শিকিছিলে যে এভৰি সাৰ্ভ ডিটাৰজেণ্ট ইটছ কি ইট কৰে সইল এণ্ড ডাৰ্টি তো আমি এই মাত্ৰ দেখিলোঁ ই ফৰ কি হয় ই ফৰ ইজিপ্ট হয় এছ ফৰ কি হয় এছ ফৰ সুদান হয় ডি ফৰ কি হয় ডি ফৰ ডিজিবুটি হয় ই ফৰ কি হয় ই ফৰ এৰিট্ৰিয়া হয় তাৰ মানে ৰেড চিৰ সাৰাউণ্ডিং কাউণ্ট্ৰি কেইটা অপশ্যন চি টো কাৰেক্ট আনচাৰ সো এই লাইনটো মনত ৰাখিলে আমাৰ অলমোষ্ট ৰিয়েলি গোটেইবিলাক মনত থাকি যায় লাষ্টত সৌদি আৰবিয়া আছে ৱাই ফৰ য়েমেন আছে ক্লিয়াৰ আছে নে বাৰু যদি ক্লিয়াৰ হৈছে এবাৰ মাত্ৰ আপোনালোকে ক্লিয়াৰ শব্দটো কমেণ্টত লিখি দিব বহুত বেছি উৎসাহ পাওঁ ভিডিঅ' বনাবলৈ ঠিক আছে ক্ৰিষ্টেল ক্লিয়াৰ শব্দটো লিখিব আৰু বেছি উৎসাহ পাওঁ ভাল লাগে অ'কে তাৰ নেক্সট আমি কি পঢ়িলোঁ যে হৰ্ণ অফ আফ্ৰিকাৰ কথা ক'লে আমি EDES কথা মনত ৰাখিম EDES ঠিক আছে তো ই ফৰ ইথিঅপিয়া ডি ফৰ আমাৰ ডিজিবটি ই ফৰ এৰিট্ৰিয়া এছ ফৰ সোমালিয়া এতিয়া মোক আপোনালোকে কওক যে কেপিটেল অফ সোমালিয়া কি হয় কেপিটেল অফ লিবিয়া কি হয় এই দুটা আপোনালোকে নিজে মোক কওক ভালকৈ আমি ডিছকাছ কৰিছোঁ শেষত আৰু এবাৰ মই কৈছোঁ যিসকলৰ মেথছত প্ৰব্লেম আছে যিসকলৰ মেথছত 35ৰ ভিতৰত 30+ স্ক'ৰ কৰাত প্ৰব্লেম আছে তেখেতসকলক কৈছোঁ যে আমাৰ মেথছ কোৰ্চ আছে আপোনালোকে লক্ষ্যটক এপ্লিকেশ্যনৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব মই নিজে ক্লাছবিলাক কৰিছোঁ আৰু ইয়াৰ বাহিৰে মেথছৰ এটা কুৱেশ্যনো এক্সট্ৰাকৈ চোৱাৰ প্ৰয়োজন নাই ইয়াত আপোনালোকে মক টেষ্টটো পাই যাব প্ৰতিটো টপিক ৱাইজত কনচেপ্টটো ক্লিয়াৰ কৰি দিয়া হ'ব চ' বেলেগকৈ এটা কুৱেশ্যনো চোৱাৰ প্ৰয়োজন নাই ঠিক আছে একেধৰণে আমাৰ ইংলিছৰ কোৰ্চো আছে ক'ত পাব আপোনালোকে এই লক্ষ্যটক এপ্লিকেশ্যনত পাব প্লে ষ্ট'ৰত কিবা কনফিউজন আছে আপোনালোকে হোৱাটছআপ কৰিব ফোন কৰিলে অলপমান অসুবিধা হয় ৰিচিভ কৰিবলৈ কাৰণ বহুত ব্যস্ত হৈ আছোঁ চ' হোৱাটছআপ কৰিব পাৰিব চ' সোমালিয়াৰ কি হয় এডিডাছটো নহয় এডিডাছটো আমি এথিক্স শব্দটোৰ পৰা মনত ৰাখিছিলোঁ চ' এইটো হ'ব নোৱাৰে তো সোমালিয়া কওঁতে অ' আছে এ আছে আই আছে এই ভাৱেল কেইটা ক'ত আছে আমাৰ অ' আছে এ আছে আই আছে চ' মগাদিছটো হ'ব কাৰেক্ট আনচাৰ আমি তেনেকৈ মনত ৰাখিছিলোঁ সোমালি মগাদি একে একে ভাৱেল কেইটা চাওক অ' এ আই একে ভাৱেল কেইটা আছিলে তেনেকৈ মনত ৰাখিছিলোঁ নে লাষ্ট কেপিটেল অফ লিবিয়া মই কৈছিলোঁ মোৰ লগৰ এজন আছিলে তাৰ ট্ৰিপল গাৰ্লফ্ৰেণ্ড আছিলে একেটা টাইমত এগৰাকীৰ নাম আছিলে ট্ৰিপল গাৰ্লফ্ৰেণ্ড এগৰাকীৰ নাম আছিলে পলি এগৰাকীৰ নাম আছিলে লিবিয়া ঠিক আছে আৰু এগৰাকীৰ নাম পিছত ক'ম চ' আমাৰ লিবিয়াৰ কেপিটেলটো কি হৈ যাব লিবিয়াৰ কেপিটেলটো ট্ৰিপলি ক্লিয়াৰ আছে এইবিলাক মাত্ৰ মনত ৰখা ট্ৰিক্স হয় আপোনালোকে বেলেগ ধৰণেও মনত ৰাখিব পাৰিব কোনো কথা নাই তাৰ নেক্সট হুইচ চিটি ইজ কল্ড পিংক চিটি অফ ইণ্ডিয়া এইটো বেলেগ এটা কুৱেশ্যন ইয়াত সোমাই থাকিলে যে পিংক চিটি বুলি কিয় হয় যে যিহেতু আমি ৰেড চিটি কথা পাতিছিলোঁ অলপ আগত মাৰাক্কা এইডোখৰত পাতিছিলোঁ চাওক এইডোখৰ মৰক্কোৰ কথা যেতিয়া পাতিছিলোঁ চাওক মৰক্কোৰ কথা পাতোঁতে আমি মাৰাকেছৰ কথা পাতিছিলোঁ এইটো ৰেড চিটি হয় সেইকাৰণে চাগে ইয়াত পিংক চিটি কুৱেশ্যনটো সোমাই থাকিলে ঠিক আছে চ' পিংক চিটি অফ ইণ্ডিয়া কাক কোৱা হয় পিংক চিটি অফ ইণ্ডিয়া জয়পুৰক কোৱা হয় কাক কোৱা হয় জয়পুৰক কোৱা হয় ক্লিয়াৰ আছে ইয়াৰলৈকে মই আশা কৰিছোঁ ইয়াৰলৈকে সম্পূৰ্ণ ক্লিয়াৰ আছে ইয়াৰ নেক্সট ক্লাছত আমি বাকীবিলাক ডিছকাছ কৰিম বহুত কষ্টৰ মাজেৰে ক্লাছবিলাক কৰিছোঁ চ' যদিহে ভাল পাইছে এটলিষ্ট আপোনালোকে এবাৰ কমেণ্টত জনাই দিব বাকী বহুত বেছি শুভেচ্ছা আপোনালোক জ্ঞাপন কৰিছোঁ ধন্যবাদ